Hello friends, welcome back to another session of Seba CBSE Corner. Seba CBSE সমূহ বন্ধুবৰ্গলৈ স্বাগতম জনাইছো। ক্লাস 12 ৰ অলৰেডি এক্সাম হৈ গল, তোমালোকে এক্সাম দিলাই অলৰেডি। তো মই কেমিষ্ট্ৰি আপডেটটো তোমাৰ দিয়ে আছিলো, তাৰ আগতে বহুত ভিডিঅ'জ দিলো, দেন কোৱেশ্চনছ পেপাৰ এনালাইসিস কৰিলো। এতিয়া কিছু বস্তু পাৰ্ট 1 মই ডিসকাস কৰিছিলো এন্ড পাৰ্ট 2 মই কৈছো যে অলপমান তোমাৰ কি হৈ থাকে, অলপমান ব্যস্ততা থাকোতো তো ভিডিঅ' বনাবলৈ ইমানখিনি টাইম সময় নহয়গে। তাৰে মাজতে তথাপি তোমালোকৰ মাজলে সময় সুযোগে আহিবলৈ চেষ্টা কৰো। তো পাৰ্ট 2 যোনটো তোমাৰ কি হ'ব, তাতে তোমাৰ আজি মই ভিডিঅ' যোনবিলাক নিউমেৰিকেলছ আছে, নিউমেৰিকেলছ খিনি তোমালোকৰ মাজলৈ লৈ আহিম। কিন্তু তাৰ আগতে তো অলপমান ক'বই লাগিব, কেমিষ্ট্ৰি যোনটো পেপাৰ আছিলে এইবাৰ বহুতে কন্ট্ৰভাৰ্চিয়েল পেপাৰ আছিলে, আৰু তোমাৰ কি হয় বহুতে তোমাৰ কি হৈ গ'ল, তোমাৰ এনামলিজ দেখা গ'ল AHSCC ৰ ফালৰ পৰা। AHSCC এনেকা কৰিব বুলি এক্সপেক্ট কৰা নাছিলো জেনাৰেলি, ঠিক আছে। কিহৰ কাৰণে লাষ্ট যদি 10 বছৰৰ পৰা ট্ৰেন্ড চাওঁ, আমি তোমাৰ ফিজিক্যাল কেমিস্ট্রি মই জাস্ট এক্সাম্পল দি দিওঁ, সলিড স্টেট কোৱা, সলিউশনস কোৱা, ইলেক্ট্ৰোকেমিস্ট্রি কোৱা, কেমিক্যাল কাইনেটিক্স কোৱা, গোটেই কেইটাৰ পৰা কি কোৱেশ্চনছ আহে সবেই তোমাৰ কি হৈছে, আমি এজ এ তোমাৰ কি হৈছে, তোমাৰ গাইড বা ফেকাল্টি হিচাপে আমি গম পাওঁ যে তোমাৰ কি হৈ যাব যে কেনেকা ধৰণৰ কোৱেশ্চনছ আহে, জেনাৰেলি আহি থাকে, আৰু আমি সেইটো লেভেলতে প্ৰিপাৰেচন কৰাই থাকো। কিয়নো আমি জাস্ট বোৰ্ডৰ কাৰণে প্ৰিপাৰেচন কৰাই আছো। আৰু যদি মোৰ যেতিয়া নিটৰ বেটছ থাকে, তেতিয়া নিটৰ ষ্টুডেন্টৰ কাৰণে নিটৰ খিনি তোমাৰ দিব লগা হয়। এতিয়া প্ৰবলেমছটো কি হৈ গ'ল, এইবাৰ যোনবিলাক নিউমেৰিকেলছ আহিছে ফিজিক্যাল কেমিষ্ট্ৰিৰ নিটৰ কোৱেশ্চনছ বিলাক বোৰ্ডত দি দিছে কিছুমান, বুজি পাইছানে, তাৰ লগত ৰিলেটেড কনচেপ্টছ। আৰু দুই এটা কোৱেশ্চনছটো এনেকুৱা দিছে যোনটো NCERT লগত ৰিলেটেডেই নহয়। দিস ইজ বিয়ণ্ড NCERT। তো এনেকা ধৰণৰ কিছু কাণ্ড তোমালোকৰ AHSCC ৰ ফালৰ পৰা দেখা গৈছে। যোনে পেপাৰ কাটিছে এইবিলাক বস্তু চাব লাগে। ষ্টুডেণ্টক তোমাৰ কি হয়, বোৰ্ড লেভেলতে তোমাৰ কি হৈ যায় যে নিটৰ কাৰণে বা JEE মেইনছৰ কাৰণে প্ৰিপাৰেচন তেনেকা লেভেলৰ প্ৰিপাৰেচন নাথাকে। সো নিশ্চয় ষ্টুডেন্টৰ ইয়াতে তোমাৰ কি হ'ব, এইবোৰ কোৱেশ্চনছে বেমেজালি লগাব। এইবিলাক চাব লাগে। AHSCC এইবোৰ একদম ষ্ট্ৰিক্টলি চোৱা দৰকাৰ। ইমান বেমেজালি হলে তেতিয়াহ'লে তাৰ আগতেতো কোৱেশ্চন পেপাৰ বোলে লিক হৈছে বুলি ওলাইছে। ইমান বেমেজালি হলে তেতিয়াহ'লে ষ্টুডেন্ট যাব ক'ত? কথাটো তেনেকা ধৰণৰ। আৰু মেট্ৰিকাৰটো তোমালোকে শুনা পাই আছা, সিৰিজত তোমাৰ চলি আছে। মানে আসামৰ এডুকেশ্যন চিষ্টেমটোত বহুতখিনি কুৱেশ্যনছ মাৰ্ক আহি যায়, যে আমি একচুৱেলি যে ইয়াৰ পৰা ষ্টুডেন্টছ বিলাকৰ আমি কেনেকা ধৰণৰ গ্ৰোথ হৈ আছে ইয়াৰ পৰা, বা যোনটো তোমাৰ লেভেল হৈ আছে, সেই লেভেলটো কুৱেশ্যনছৰ টেলেণ্টৰ ওপৰত কোনো কুৱেশ্যনছ নাই। বাট যোনটো চিষ্টেমছ হয়, চিষ্টেম বিলাকত ইমান এনমেলাছ আহি যায়। CBSE নিচিনা যোনটো ইণ্ডিপেণ্ডেণ্ট, যোনটো এটা তোমাৰ ইণ্ডিপেণ্ডেণ্ট চেন্ট্ৰেলৰ যোনটো তোমাৰ বোৰ্ড হয়, তাতেতো কোনো ধৰণৰ তেনেকা ধৰণৰ এনামলাছ বহুত কম দেখা যায়। কিয় আমাৰ ষ্টেট গভৰ্ণমেণ্ট বিলাকত বাৰে বাৰে এনেকুৱা হৈ থাকে? তো এইবোৰ কুৱেশ্যনছ মাৰ্ক নিশ্চয় আছে, আৰু এইবিলাকৰ সলিউশনছ আমাৰ নিশ্চয় জলদি লাগে। আৰু যিমান জলদি এইবিলাকৰ ৰিজাল্টছ ওলাব, যিমান জলদি আমি তোমাৰ এইবিলাকত কনচাৰ্ণ হ'ম, আৰু এইবিলাক যেতিয়া ষ্টপ হ'ব এইবোৰ ননসেন্সবোৰ, দেন তেতিয়াহ'লে আমাৰ কি হ'ব, এডুকেশ্যন চিষ্টেমটোত আৰু আমাৰ ৰাজ্য হিচাপে প্ৰগ্ৰেছ হ'ব। ঠিক আছে। তো এইটো ইমান তাতে মই লেকচাৰ দিবলৈ নাযাওঁ, আমি আমাৰতো টপিকত আহি যাম। যে ইয়াতে তোমাৰ কি হৈ আছে চোৱা, আমি লাষ্ট তোমাৰ কি কৰিলো, ফিজিক্যাল কেমিষ্ট্ৰিৰ আমি নিউমেৰিকেলছ পৰ্চন খিনি বাকি আছিলে। তো মই এইটো পাৰ্টত এনেকে স্পেচিয়েলি ভিডিঅ'টো এনেকে বনাইছো, গোটেই নিউমেৰিকেলছ খিনি ডিসকাস কৰিম। এণ্ড দ্যাট ভিডিঅ' উইল বি হেল্পফুল ফৰ যোনবিলাক ষ্টুডেণ্টে দিছা, তাহাঁতেতো নিউমেৰিকেলছ বিলাক কিছু কৰিয়ে আহিছা, তো ভেৰিফাই কৰিবা যে একচুৱেলি আনসাৰ হ'ল নে নাই, কোনটো কনচেপ্টৰ লগত মই গোটেইখিনি আনসাৰ তোমালোকৰ মাজলৈ আগবঢ়াম। প্লাছ যোনবিলাক নিটৰ ষ্টুডেণ্ট হয়, তাহাঁতৰ ভিডিঅ' চোৱাটো দৰকাৰ, কিয়নো তোমালোকৰ এনেকা ধৰণৰ কুৱেশ্যনছে তোমালোকৰ আহিব গৈ আছে। প্লাছ AHSCC যোনবিলাক অনগোয়িং, এইবিলাক জাষ্ট 12ত উঠিছা, তাহাঁতৰ কাৰণে তোমাৰ কি এইটো ভিডিঅ' হেল্পফুল হ'ব। যে আমি এতিয়াই তোমাৰ কি হ'ব লাগিব, যে মই যিখিনি বস্তু বা যিখিনি এতিয়া তোমাৰ কি হ'ল এনামলাছ দেখা পালে, এই এনামলাছ খিনি তোমালোকে এতিয়াই গম পাব লাগিব, আৰু গম পাই কিনে তেনেকা ধৰণৰ প্ৰিপাৰেচন আৰু এইটো লেভেলৰ প্ৰিপাৰেচন তোমালোকে ৰাখিব লাগিব। ঠিক আছে। সো মই বেছি লেকচাৰ নিদিওঁ, উইদাউট এনি ৱেষ্টিং টাইম মই ডাইৰেক্টলি ভিডিঅ' ষ্টাৰ্ট কৰিব গৈ আছো। এণ্ড আই উইল ডিছকাছ couple of numericals portion generally from physical chemistry, like solid state, chemical kinetics, then solution chapter, electrochemistry. এইকেইটাৰ পৰা জেনাৰেলি তোমাৰ কি হৈছে, অলপমান মেকিং টাইপ নিউমেৰিকেলছ অহা দেখা গৈছে। গোটেইবিলাক নিউমেৰিকেলছ খুলি মেলি ডিছকাছ কৰিম। ঠিক আছে। তো লেটছ গেট ষ্টাৰ্টেড দ্য ভিডিঅ'। সো আমি বেছি দেৰি নকৰাকৈ ডাইৰেক্ট ভিডিঅ'লৈ আহি যাওঁ, আৰু আমি যি নিউমেৰিকেলছ পৰ্চনখিনি যিমানখিনি আছে কৰিবলৈ চেষ্টা কৰোঁ। কুৱেশ্যন নম্বৰ 11 আহা, কুৱেশ্যন নম্বৰ 11ৰ পৰা চিৰিয়েল কেইটা তোমালোকে চাই ল'বা নিশ্চয়। এইটো কলৰাছ লৰ পৰা অহা এটা কুৱেশ্যনছ হয়, আৰু এনেকা কুৱেশ্যনছ আহি থাকে। কিন্তু এইবাৰ কি কৰি দিছে, অলপমান ধৰি লোৱা ইয়াতে অলপমান টুইষ্ট কৰি দিছে। কেনেকা ধৰণৰ চোৱা, কিন্তু কফিচিয়েণ্টৰ অলপমান কি আছে, খেলা মেলা আছে।
ওলাব কি লাগে সোয়া লিমিটিং মোলাৰ কণ্ডাক্টিভিটি অফ এসিটিক এসিড যোনটো ওলাব লাগে লগে লগে তোমালোকে লিখি লবা জাস্ট লাইক কি ওলাব লাগে মই লিমিটিং মোলাৰ কাৰণে ক্যাপ এম নট বুলিও লিখিব পাৰা বা ল্যামডা বুলিও লিখিব পাৰা ইয়াতে কোনো কথা নাই মানে ক্যাপ এম নট অফ তোমাৰ কি ওলাব লাগে এসিটিক এসিড CH3COOH ইয়াৰ কাৰণে আমি ওলাব লাগে ঠিক আছে তো দিস ইজ ইকুয়াল টু তোমাৰ কি হয় কোৱা আমি যদি ব্ৰেক কৰিব চাও ল্যামডা নট অফ CH3 মানে এটো তোমাৰ কি সৰু ল্যামডা বুলি কয় এক ডাঙৰ বুলি কয় আৰু তেনেকা তুমি ট্ৰিট কৰিব পাৰা CH3CO নেগেটিভ প্লাস ল্যামডা নট অফ H পজিটিভ এটো ওলাব লাগে আৰু উইথ দা হেল্প অফ কাৰ এই তিনটাৰ হেল্পত ওলাব লাগে ঠিক আছে এতিয়া শুনা ইয়াক যেতিয়া মই ব্ৰেক কৰিম এটোটো ভাঙিব লাগিব ইয়াক ভাঙিলে কেনেকে ভাঙিবা H2SO4 ইয়াক ভাঙিলে ভাঙিব লাগিব ল্যামডা নট অফ H পজিটিভ বাট সন্মুখত কি আহিব কা 2 আহিব ইয়াতে কিয়নো H2 আছে না তো 2 দিব লাগিব জনে 2 দিয়া নাই তাৰ মিস্টেক হৈ যাব প্লাস ইয়াতে কি আহি যাব কা ল্যামডা নট অফ SO4 ওপৰত 2 নেগেটিভ ধৰিব পাইছা দিস ইজ ফার্স্ট ওয়ান নেক্সট টু কি আহি যাব কা 2 অফ ল্যামডা নট অফ K পজিটিভ প্লাস ল্যামডা নট অফ SO4 2 নেগেটিভ ঠিক আছে দিস ইজ নাম্বার 2 এন্ড এটো যেতিয়া ব্রেক কৰিবা তেতিয়া কি আহি যাব কো ল্যামডা নট অফ CH3 COO নেগেটিভ প্লাস ল্যামডা নট অফ K পজিটিভ ল্যামডা নট অফ K পজিটিভ ঠিক আছে আর ইয়াৰ ইকটাৰ ভ্যালু দিয়া আছে দিস ইজ দিয়া আছে x this is y and this is your z এতিয়া বলা CH3COH লাগে তোমাৰ কোৰ পৰা পাবা সোৱা এটো সোৱা থাৰ্ড নাম্বাৰ যোনটো ইকুৱেচন হয় মই নাম্বাৰ 3 তোমালোকে লৈ লোৱা দিস ইজ নাম্বাৰ 3 দিস ইজ নাম্বাৰ 2 and this is your নাম্বাৰ 1 ঠিক আছে এটা কি কৰিব লাগে CH3COH লাগে মানে এই ইকুৱেচনটো তোমাৰ কি কৰিব লাগিব দ্যাট মিন্স লাগিব প্লাস এইটো নালাগে কিন্তু আকৌ এইটো নালাগে তো অফ কোর্স এইটো নালাগে যোনটো মাইনাস হ'ব আৰু কোনটো লাগে কোৱা দুটা লাগিব দুটা ইকুৱেচন এড কৰিব লাগিব আৰু এটা মাইনাস কৰিব লাগিব আমাৰ কনসেপ্টটো তেনেকা ধৰণে থাকে দ্যাট ইজ ল্যামডা নট অফ H পজিটিভ কৰ পৰা পাবা এইটো ইকুৱেচনৰ পাবা দেখা পাইছে এইটো ইকুৱেচন কোনটোত হৈ আছে কোৱা দিস ইজ নাম্বাৰ 1 অত হৈ আছে বাট তোমাৰ ইয়াতে এটা ল্যামডা তোমাৰ কি লাগে ল্যামডা নট অফ H পজিটিভ লাগে 2 লাগে নেকি না লাগে ইয়াতে তো 2 আছে তো ইউ হ্যাভ টু কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ডিভাইড করতে কবা যে স্যার এইটো তো তেতিয়া হলে ইয়াতো ডিভাইড হ'ব অফ কোর্স ডিভাইড হ'ব ঠিক আছে তো ইয়াতো ডিভাইড হ'ব তাৰপিছত তোমাৰ কি কৰিব এডিশনাল বস্তু কি হয় সো SO4 2 নেগেটিভ টু এডিশনাল হ'ব যোনটো সাবট্ৰাক্ট কৰিব লাগিব কাৰ সো SO4 2 নেগেটিভ কাট আছে কোৱা ইয়াতো y ত SO4 2 নেগেটিভ আছে বাট ডিভাইডেড বাই 2 কেনে ইয়াতে ডিভাইড বাই 2 হৈছে y বাই 2 হ'ব বুজিব পাইছা আৰু সোৱা ইয়াতে তোমাৰ কি আছে এইটো সোৱা এটা k তো প্ৰথম ইকুৱেচনত k আছিল দেখা পাইছা তো k তো আমাৰ নালাগে না k ও নালাগে আৰু SO4 ও নালাগে তো আমাৰ কি কৰিব লাগিব k আৰু SO4 যত আছে এটো মাইনাস হ'ব বাট মাইনাস কেনেকে হ'ব কোৱা k to তোমাৰ কি আছে এটা 2 হৈ আছে বাট ডিভাইড কৰিব লাগিব তাৰ পিছত মাইনাস মানে আমি এনেকৈ ক'ব পাৰো যে CH3COH আহি আছে ইয়াৰ পৰা that means z will be plus H পজিটিভ কৰ পৰা আহি আছে বাট ইয়াতে 2 হৈ আছে তো মই কি কৰিব লাগিব ডিভাইডেড বাই 2 কৰা হেতু মিলিয়ে থাকিব তোমাৰ ইমান ভাবিব নালাগে ডিভাইডেড বাই 2 হ'ব মাইনাস y2 to মাইনাস হ'ব কি হ'ব কাৰণে এই দুটা যোগ কৰোতে এডিশনাল কি আহি আছে তোমালোকে নিজে চোৱা এইটো এটা এডিশনাল আহি আছে আৰু k এটা এডিশনাল আহি আছে বাট ইয়াতে ডিভাইডেড বাই 2 আছে ইয়াতে তোমাৰ কি একো নাই বাৰু তো ইয়াতে মই কি কৰিম এইটো যোনটো ইকুৱেচন হয় ইয়াতো ডিভাইডেড বাই 2 কৰিব লাগিব তেতিয়াহে আমি ইয়াতে কি পাম আৰু SO4 2 নেগেটিভ ডিভাইডেড বাই 2 কিয়নো এইটো x বাই 2 আছিল তো যদিহে তুমি সামেশন কৰা দেন x plus z plus x by 2 minus y by 2 this will be your answer আৰু ইউনিট কি লিখিবা যোনটো আছে সিমেন্ট সেন্টিমিটার স্কয়ার মল ইনভার্স উইথ আনসার হতে লিখিব লাগিব ধৰিব পাইছা কি কৈছো তো জাস্ট খালি কোএফিশিয়েন্টটো অলপমান ভাবিব লাগে ইয়াতে তোমাৰ ভালকে বেলেগ একো ইস্যুজ নাই ইয়াতে কোৱেশ্চনত ধৰিব পাইছা তো ইউনিট লিখিবা সিমেন্ট সেন্টিমিটার স্কয়ার মল ইনভার্স I hope সবে বুজি পাইছা এনেকা ধৰণৰ কোৱেশ্চনস তোমাৰ আমি ইজি বিলা কৰি থাকো ইয়াতে অলপমান টুইষ্ট কৰি কিনে অলপমান কোএফিশিয়েন্টৰ লগত তোমাক এইখিনি ভাবিবলৈ বাধ্য কৰাইছে তেনেকা ধৰণৰ ঠিক আছে উইল মুভ টু নেক্সট কোৱেশ্চন এটো তোমাৰ কোৱেশ্চন নম্বৰ ইয়াৰ 11 ৰ এটা অৰ আছিল তো অৰটো আমি চাই লও কেনেকা ধৰণে অৰটো কৰিবা তো হিয়াৰ সোৱা দিয়া আছে কি the cell potential for the reaction is ইমান দিয়া আছে সেল পটেনশিয়াল দ্যাট মিন্স এটো ই নট সেল নহয় ই সেল দিয়া আছে ধৰিব পাইছা নাষ্ট ইকুৱেচন ইউজ কৰিব লাগিব ক্যালকুলেট দা pH এনেকা ধৰণৰ কোৱেশ্চনস এটা জুৱাবাৰ এক্সামত আহিছিল pH ৰ লগত ৰিলেটেড হেতু হাইড্ৰোজেন ইলেক্ট্ৰডৰ স্পেশালি আছিল অনলি বাট ইয়াতে তোমাৰ কি দিছে তোমাৰ হাইড্ৰোজেন ইলেক্ট্ৰড আছে প্লাস এজ ওয়েল এজ তোমাৰ কি আছে কপাৰো ইউজ কৰিছে ঠিক আছে এটা pH মানে তোমাৰ কি কৰিব পাৰ pH কৰ পৰা আহে মাইনাস লগ অফ H পজিটিভ
I mean তোমাৰ H পজিটিভৰ কনসেন্ট্ৰেশন যদি ওলাব পাৰা then you will easily find out the value of pH এটা H পজিটিভৰ কনসেন্ট্ৰেশন কেনেকৈ ওলাব পাৰিম যোনটো তোমাৰ এতুত কি দিয়া আছে তোমাৰ কি সেল তোমাৰ সেল ৰিপ্ৰেজেন্টেশন এটা দিয়া আছে ইয়াৰ পৰা তোমাৰ কোন ক্যাথোডত আছে কোন এনোডত আছে সেল ৰিঅ্যাকশনটো লিখা very important to তোমার কে write the proper cell reaction তো তোমার কি করা ইয়াতে সো যোনটো লেফট হ্যান্ড সাইডত আছে this will be your anode part this will be your cathode part ঠিক আছে that means H2 ৰ পৰা কলে গৈ আছে H পজিটিভ লৈ গৈ আছে আৰু এটো anode ৰিঅ্যাকশন তো anode ৰিঅ্যাকশনটো কেনেকা ধৰণৰ হ'ব কোৱা H2 ৰ পৰা তোমাৰ কলে গৈ আছে কোৱা H পজিটিভ বাট ইয়াতে দুটা আছে তো মই কি দি দিও 2H পজিটিভ দি দিও আৰু anode অক্সিডেশন হয় তো ইলেক্ট্ৰন দুটা কি হ'ব কোৱা ইয়াতে ৰিলিজ হ'ব এটো 2H পজিটিভ দিব লাগিব প্ৰপাৰলি লিখিব লাগিব এই কাৰণে ঠিক আছে that means 0 ৰ অক্সিডেশন নাম্বার 0 ৰ পৰা তোমাৰ কলে গল প্লাস হলে গল তো অক্সিডেশন নাম্বাৰটো ইনক্ৰিজ হয় না এনোডত অক্সিডেশনত ৰিডাকশনত কি হৈছে কোৱা Cu2 পজিটিভ কপাৰৰ লগত কি হ'ব কোৱা কপাৰলৈ গৈছে আৰু ৰিডাকশনত সদায় তোমাৰ কি লাগিব কপাৰ লাগিব কপাৰ সলিড আৰু এই তোমাৰ ইলেক্ট্ৰন সদায় লাগে that is দুটা ইলেক্ট্ৰন দিলা দুটাক এড কৰি দিয়া then you will get the cell reaction তো ইয়াতে কি আহি আছে 2H পজিটিভ আৰু ইলেক্ট্ৰনৰ ট্ৰান্সফৰমেশন এটাও দুটা ইলেক্ট্ৰন আছে এটাও দুটা আছে কোনো ইস্যুজ নাই ইয়াতে কি আছে হাইড্ৰোজেন গ্যাস প্লাস Cu2 পজিটিভ ইয়াৰ কনসেন্ট্ৰেশন তোমাৰ দিয়া আছে 0.01 ঠিক আছে বাৰু নালাগে বাৰু আমাৰ লিখিবা আৰু প্লাস ইয়াতে Cu সলিডো আছে সলিডৰ কাৰণে আমি কনসেন্ট্ৰেশন কি দইলাম 1 বুলি লৈ লও এতিয়া নাও আমি কি ইউজ কৰিম কোৱা দিস ইজ নাষ্ট ইকুয়েশন ইউজ কৰা E cell use কৰা is equal to E naught cell minus 0.0591 by n log of concentration of তোমার কি আছে প্রোডাক্টৰ পিনে কি আছে H পজিটিভ আৰু ওপৰত এটা কি আহি যাব কোএফিশিয়েন্ট will be power আৰু কপাৰ যোনটো হ'ব কপাৰ সলিড আছে লিখিব নালাগে it will be 1 তোমাৰ হাইড্ৰোজেন গ্যাস আছে তো আমি 1 বাৰ লৈ লও তো থাকি গল কি Cu2 পজিটিভ প্ৰপাৰলি এনেকে লিখিব লাগিব আফটাৰ দ্যাট তোমাৰ E সেলৰ ভ্যালু দিয়া আছে this is given in your question তো E সেলৰ ভ্যালু কিমান দিয়া আছে কোৱা লিখি লও মই this is 0.576 0.576 this is the value now E naught cell value quickly তোমার কি কই দিছি উলাই দিছো E naught cell কি হয় E0 cathode minus E0 anode হয় standard reduction potential যোনটো হয় এটা ক্যাথোডত কোন আছে কোৱা of course ক্যাথোডত তোমাৰ আছে কপাৰ আৰু কপাৰৰ ভ্যালু দিয়া আছে সোয়া this is দেখা পাইছে না কপাৰৰ দিয়া আছে E0 cathode minus anode cathode কপাৰৰ ভ্যালু কিমান দিয়া আছে 0.34 minus anode কোন আছে তুমি জানাই ন হেতে কই নিদিয়ে তুমি নিজে বুজিব বলিব হাইড্ৰোজেন আছে অক্সিডেশন যাৰ হৈছে this is তো anode হাইড্ৰোজেন আছে আৰু হাইড্ৰোজেনৰ ইলেক্ট্ৰন পটেনশিয়াল স্ট্যান্ডার্ড ইলেক্ট্ৰন পটেনশিয়াল কিমান হয় 0 হয় 0 তো you have to remember that ঠিক আছে এটো দিয়া না থাকে তুমি ধৰিব পাৰিব লাগিব তো that means 0.34 ভোল্ট পাই গলা ইয়াৰ পৰা তো that means E naught cell ভ্যালু মই কিমান পালো 0.34 ভোল্ট minus 0.0591 by n কিমান ইলেক্ট্ৰন ট্রান্সফরমেশন দুটা ইলেক্ট্ৰন ট্রান্সফরমেশন then log of H পজিটিভৰ তো কনসেন্ট্ৰেশন লাগে না মোৰ pH মানে কি হয় minus log of H পজিটিভ ইয়াৰে তো কনসেন্ট্ৰেশন ওলাব লাগে ঠিক আছে আৰু এটোৰ ভ্যালু দিয়া আছে concentration of Cu2 পজিটিভ যেতিয়াই concentration দিয়া থাকিব that means that is not in standard case and you have to use the Nernst equation this is একদম ফাইনাল দিমাগত এবিলাক ফিট কৰি লব লাগে মই হেকানে ষ্টুডেন্টক সদায় কৈ থাকো যে যদি হে concentration দিয়া আছে this is not 1 molar যদি 1 molar থাকিলে হয় তেতিয়াহলে তো স্ট্যান্ডার্ডে হলে হয় না তো স্ট্যান্ডার্ড নহয় মানে এটো Nernst equation ইউজ কৰিব লাগিব আৰু E cellৰ ভ্যালু আমি হেকানে ডাইৰেক্টলি এটো পুট কৰি দিলো যে এটো তোমাৰ কি হয় নন স্ট্যান্ডার্ড কেস আছে তো 0.01 this is 0.01 ধৰিব পাইছা now solve it and find out the value of H positive অলপমান solve কৰা এটো মাইনাস আছে ইফালে লৈ আহিলে 0.0591 by 2 log of H positive this is 0.01 and তোমাৰ এটো হৈ যাব 0.34 minus 0.576 solve it বেলেগে কোনে তো 0.0591 by 2 log of is বহুত লেটারা সলভ হয় ইয়াতে মোৰ কিয় কাৰণে মোৰ এই বোৰ্ডটোৱে তোমাৰ কিয় ডিজিটাল পেন তো after that you will get 0.236 ইয়াৰ পৰা এটো মাইনাস করতে এখিনি পাই যাবা মই এখিনি অলৰেডি মাইনাস আহিব দেই মই অলৰেডি সলভ কৰিয়ে থৈছো জাস্ট এটা মোৰ কি লাগে তোমাৰ মাইনাস log of H পজিটিভ টু লাগে এতিয়া মই এটা কাম কৰো log of এখিনি ৰাখি দিও H পজিটিভ ওপৰত কি আছে তোমাৰ পাৱাৰ অফ 2 আছে and 0.01 আৰু এখিনি সব হিফালদি পঠাই দিয়া minus 0.236 into 2 divided by 0.0591 solve koriba solve kore kine etu paba as a minus something like 7.98
ঠিক আছে this is তো এইটো পাবা after that তুমি এখিনি কি কৰা অলপমান ব্ৰেক কৰা log m minus তোমাৰ কি হৈ যাব log this log will be here log তোমাৰ কি m by n তো কি হৈ যাব log m minus n তো মই এটা কাম কৰিব পাৰি ইয়াৰ ওপৰতো আকৌ স্কয়াৰ আছে তো মই কি কৈ দিও পাৱাৰ আছে মানে পাৱাৰটো সন্মুখত হৈ যাব আৰু log of কি হৈ যাব কোৱা is positive আৰু তোমাৰ কি হ'ব log m minus log of 0.01 তো মাইনাস যদি কৰিবা আৰু 0.01 মানে 10 to the power minus 2 ঠিক আছে তো সন্মুখত যদি মাইনাস টু আগত আহি যায় আকৌ মাইনাস এটা আছে তো কি হৈ যাব এটো 2 হৈ যাব that is বুজিব পাইছা না 2 log 10 তো 10 তো লিখা নিলিখাকে কথা ধৰিব পাৰিবা এটো মান কিন্তু জানিবই লাগিব আৰু this is তোমাৰ কি হৈ যাব 2 log of is positive is equal to 2 যদি হেফাল দি লৈ যোৱা this will be again তোমাৰ কি হৈ যাব minus again তেতিয়া লিখি যাব 9.98 তো এতিয়া মোৰ কি লাগে এতে সো minus log of s positive লাগে নে নাই minus log of s positive মানে minus to এফাল দি লৈ আহা আৰু 9.98 divided by 2 তো approximately you will get 5 is the result ধৰিব পাইছা কি কৈছো তো যত যাৰ যাৰ 5 আহিছে that is the correct answer ধৰিব পাইছা না তো তোমাৰ কি ভালকে তোমাৰ কি কৰিবা 5 বা 4 point something 98 হেতু তোমাৰ এক্সপেক্ট তোমাৰ আমি মানিব পাৰিম বাট বিয়ন্ড বহুত দুলা 4 হৈ গল নো দিস ইজ নট এ ভ্যালিড আনসার তো তেনেকা ধৰণে তোমালকে ভালকে সলভ কৰিবা তেতিয়া ইউ উইল গেট দা ৰিজাল্ট ধৰিব পাইছা সো হেকানে ক্যালকুলেশনস খিনি সদায় গুৰুত্ব দিব লাগে ধৰিব পাইছা নেক্সট কোৱেশ্চন আৰু এটা কোৱেশ্চন আছে দিস ইজ ফ্ৰম দেখা পাইছো কেমিক্যাল কাইনেটিক্স ঠিক আছে এটা ৰিঅ্যাকশন আছে a goes to 2b প্ৰথমতে a 1 মোল আছিল আৰু প্ৰথম that is t is equal to 0 time at 1 mole ঠিক আছে after that তোমার কি হল a gives 0.4 mole so b after 100 minute মানে t 0 time at a 1 আছে তো b to জন্মই হোৱা নাই b to start reactant to তোমার কি হৈ যাব t is equal to 0 time at সব reactant থাকিব product নহয় after that time t is equal to 100 minute কি হৈ গল ইয়াৰ পৰা যেনিবা কিবা ডিকম্পোজ হৈ গল মানি ললো x তো ইয়াতে তোমাৰ প্ৰডিউস b কিমান হ'ব কোৱা 2x প্ৰডিউস হ'ব আৰু b কিমান প্ৰডিউস হ'ব হেতু তোমাক দি দিছে কোৱা সো a 1 মোলৰ পৰা স্টাৰ্ট কৰিছিলো আমি আৰু b কিমান পালো কলো 100 মিনিট পিছত কিমান পাইছো বুলি কৈছে that means b ৰ কনসেন্ট্ৰেচন কিমান হৈ গৈছে সো বাঢ়িছে অফ কোৰ্স 0.4 মোল হৈছে তো তাৰ পৰা মই x ৰ ভ্যালু উলাব পাৰিম নে নাই that is 0.2 হৈ যাব তো তুমি ইয়াতে তোমাৰ কি কৈ দিবা ইয়াতে নাৰ্স্ট ইকুৱেচন নাৰ্স্ট ইকুৱেচন হয় ফাৰ্স্ট অৰ্ডাৰ ইকুৱেচন যোনটো হয় this is তোমাৰ কি হৈ যাব ফাৰ্স্ট অৰ্ডাৰ ইকুৱেচনৰ পৰা তুমি কি উলোৱা তোমাৰ উলাব লাগে হাফ লাইফ calculate the half life period half life er karone rate constant lagibo to moi k ulam k is equal to first order equation ki hoy jabo 2.303 by time to kiman tumar kiman hoy jabo this is 100 minute tar bisot ki asile ko log of tumar ki asile starting initial concentration kiman ase ko 1 ase after that 1 minus x 1 minus x mane ki hoy 1 minus 0.2 etu minus korle kiman baba 0.8 will be the result और याक যদি মই তোমাৰ এটা যদি এটা তোমাৰ ই মাল্টিপ্লাই কৰি দিম 10 এটা মাল্টিপ্লাই কৰিলে এটা 10 আৰু ইয়াতে কি হৈ গল 8 হৈ গল ধৰা পাইছে ক্যালকুলেশনৰ কাৰণে মই ইজি কৰি দিলো আফটাৰ দ্যাট তুমি কি কৰিবা টু সলভ ইট জাস্ট 2.303 তলত আছে 100 আৰু এটো কি হৈ যাব log m - n তো log 10 ৰ ভ্যালু 1 হৈ যাব এন্ড log 8 ৰ ভ্যালু 0.90 বুলি লৈ লৈছো ঠিক আছে approximately এটো তোমাৰ কি অলপমান ভেৰিয়েশনস হয় ৰিজাল্টত অলপমান ভেৰিয়েশনস আহিব তো 0.1 এটা মাল্টিপ্লাই হৈ যাব তো ইয়াতে ৰিজাল্ট কি পাবা 2.303 10 তোমাৰ কি 0.1 মানে কি হৈ যাব কো अगेन তলত 100 আছে 10 to the power 0.1 মানে 10 to the power -1 তো -1 আৰু এটো কি হবে 100 হলে কি হৈ যাব মাইনাস তুমি কি পাই যাবা this will be 3 -3 কেন তলত 100 আছে ন তো এটো হৈ গল this is k এর ইউনিট টু যোনটো হ'ব this is তোমাৰ কি হৈ যাব আৰু এটো তোমাৰ আৰু ৰেট কনস্ট্যান্টৰ ইউনিট তুমি দি দিবা ইয়াতে দিয়া আছে ইউনিট এতিয়া তোমাৰ কথা হল তোমাৰ k উলাব না লাগে t উলাব লাগে t half is equal to 0.693 by k k এর ভ্যালু তোমাৰ কি দিয়া আছে 2.303 into 10 to the power -3 তো এটো সলভ কৰিবা সলভ কৰি কিনে you will get the result like তো মই তো সলভ কৰি থৈ দিছো তুমি পাবা 300 approximately 300 আৰু মিনিট আছে it will be minute তোমাৰ কি হৈ যাব 1 মিনিট তো 300 মিনিট और একটা क्वेश्चन আছে और क्वेश्चन তো কিন্তু এনসিআরটি ৰ বাহিৰত নহয় এনসিআরটি क्वेश्चन হয় ডিকম্পোজিশন অফ NH3 অ্যামোনিয়া ডিকম্পোজিশন হৈছে আৰু এটা জিরো অর্ডার রিঅ্যাকশন হয় সো জিরো অর্ডার রিঅ্যাকশন কই কিনে রেট কনস্ট্যান্টৰ কি ইউনিট দি থৈ দিছে সো এবিলাক মিস্টেক যদি এইচসিএ কৰে দিস ইজ তোমাৰ কি হৈছে ভেরি তোমাৰ কি হৈছে বহুত এটা বেয়া মেসেজ দা স্টুডেন্ট লৈছে যোনবিলাকে কোৱেশ্চনস কাটি আছে এবিলাকে হাতে যদি ইউনিট মিস্টেক কৰি থৈ দিয়ে কেনেকে হ'ব ঠিক আছে আৰু পেপাৰটো ইমান টান বনাই থৈ দিছে ধৰিব পাইছে টান মানে ইন দা সেন্স তো তোমাৰ কি হৈ যায় বোৰ্ড লেভেলৰ কাৰণে তো তোমাৰ আনএক্সপেক্টেড পেপাৰ বনাইছে এইবোৰ কৰিব নাপায়
তো এইটো কি হৈ যাব কোৱা 0 অৰ্ডাৰৰ কাৰণে মোল লিটাৰ ইনভাৰ্স সেকেন্ড ইনভাৰ্স হয় ইউনিট ঠিক আছে তো দিস ইজ whatever এটা হা NH3 যদি ডিকম্পোজ হয় কি হৈ যাব কোৱা N2 plus H2 তোমালোক ইয়াৰ কাৰণে তোমাৰ কি কৰিব লাগিব অলপমান কোএফিচিয়েন্ট তুমি কি কৰি লবা ব্যালেন্স কৰি লবা ব্যালেন্স কৰিব লাগিব ব্যালেন্স ইকুয়েশন লাগিব এটা তোমাৰ কি লাগে k দি আছে আৰু 0 অৰ্ডাৰ ৰিঅ্যাকশন হয় এটা ৰেট অফ প্ৰডাকশন অফ N2 লাগে আৰু ৰেট অফ প্ৰডাকশন অফ H2 লাগে মানে হাইড্ৰোজেন কিমান তোমাৰ কি হৈছে এপিয়াৰ এটুক কয় ৰেট অফ ডিসঅ্যাপিয়ারেন্স এমোনিয়া গুছি গৈ আছে নাইট্ৰোজেন হাইড্ৰোজেন প্ৰডিউস হৈ আছে that means this is called rate of আমি যদি মই ৰেট লিখিব বিচাৰো কেনেকৈ লিখিম ৰেট ইজ ইকুয়াল টু আমি জানো ইনস্ট্যান্টেনিয়াস ৰেট যোনটো লিখিব লাগে ঠিক আছে তো r ইজ ইকুয়াল টু তোমাৰ কি হৈ যাব কোৱা যদি যোনটো তোমাৰ কি হৈ যায় গুছি যায় হেতুক আমি সন্মুখত কি দিব লাগে মাইনাস দিব লাগে হাফ অফ d of NH3 of dt is equal to এটা প্ৰডিউস হৈ আছে প্ৰডাকশনত আমি সদায় প্লাস দিব লাগে d of N2 by dt আৰু এটা প্ৰডিউস হৈছে 1/3 d of H2 by dt ঠিক আছে তো দিস ইজ এটা তোমাৰ কি ওলাব লাগে নাইট্ৰোজেনৰ প্ৰডাকশন ওলাব লাগে আৰু হাইড্ৰোজেনৰ প্ৰডাকশন বুলি কলে কেতিয়াও কোএফিচিয়েন্ট লগত নানিবা বুজিব পাৰিছা আৰু ৰেট ইজ ইকুয়াল টু কি হৈ যাব 0 অৰ্ডাৰ ৰিঅ্যাকশনৰ কাৰণে ৰেট ইজ ইকুয়াল টু কি হৈ যায় ৰেট ইন্ডিপেন্ডেন্ট অফ দা কনসেন্ট্ৰেশন আৰু ৰেট ইজ ইকুয়াল টু কি হয় ৰেট কনস্ট্যান্ট হয় এইটো বস্তু বুজিব লগা ধৰিব পাইছা আৰু এইটো তোমাৰ ৰেট কিমান দিয়া আছে তোমাৰ 2. k দিয়া আছে না তো k এর ভ্যালু উইল বি r ইমান মোল লিটার ইনভার্স সেকেন্ড ইনভার্স ইউনিট টু ভালকে চাবা ঠিক আছে এটা r এর ভ্যালু পালা না এটা তুমি কি ওলাব লাগে d of N2 by dt d of N2 by dt ইয়াকে কও রেট অফ অ্যাপিয়ারেন্স অফ নাইট্রোজেন ঠিক আছে ইজ ইকুয়াল টু ডাইরেক্টলি ইজ ইকুয়াল টু r হৈ আছে তো এটো হৈ যাব 2.5 into 10 to the power minus 4 ইউনিট দিলবা এটা পিছৰটো কি লাগে কোৱা d of H2 by কবা যে স্যার কোএফিচিয়েন্ট নাহে নেকি কোএফিচিয়েন্ট নাহে দিস ইজ এইটো তো তোমাৰ জানিব লাগিব যেতে অ্যাপিয়ারেন্স ডিসঅ্যাপিয়ারেন্স ৰেট বুলি কোৱা হয় কোএফিচিয়েন্টৰ তাৰ লগত মিনিং নাথাকে তো 3 টু ইফাল দি তলত আছে ইফাল দি আহিলে কি হৈ যাব 3 into r তো দিস ইজ 2.5 into 10 to the power minus 4 তো ইয়াতে কিমান আহি যাব 7.5 into 10 to the power minus 4 ইউনিট দিলবা দিস ইজ দা টু আনসার তো এইটো সিম্পল কোশ্চেনস হয় এইটো টান নহয় তো উই মুভিং নেক্সট কোশ্চেন লেহা Question number 9 ले है 9 question to generally NCERT तो दिया নাই তেনেকে কিন্তু এটো কোশ্চেন আমি যেটা নেট লেভেলত যেটা প্ৰিপাৰেচন কৰাই থাকো এটো একেবাৰে এটা কমন টাইপ কোশ্চেন হয় কম্পিটিটিভ লেভেলৰ কাৰণে তো হেতু ফলৰ পৰা তো ইজি হয় বাট তোমালোকৰ বোৰ্ড লেভেলৰ কাৰণে এগেইন অলপমান ডিফিকাল্ট তো বি এটা তোমাৰ কেস এলিমেন্ট দিয়া আছে বডি সেন্টার্ড কিউবিক ইউনিট সেল মানে BCC ঠিক আছে ক্যালকুলেট দা অ্যাপ্রক্সিমেট নাম্বার অফ ইউনিট সেল ইমান গ্রামত এলিমেন্ট এটাৰ তোমাৰ কে বিৰ তোমাৰ মলিকুলাৰ ওয়েট দিয়া আছে আৰু 9.2 গ্রামত কেটা ইউনিট সেল প্ৰেজেন্ট আছে আৰু তোমাৰ সেলটো কেনেকা ধৰণৰ হ'ব লাগে BCC তোমালোকে লগে লগে গম পাই গৈছে যে BCC is equal to number of unit cell number of তোমাৰ atoms per unit cell কিমান থাকে কোৱা 2 থাকে তো number of atom is equal to 2 atoms per unit cell মানে এটা সেলত এটা ইউনিট সেলত কেটা এটম থাকে কোৱা দুটা তোমাৰ এটম থাকে BCC এর কাৰণে এটা তোমাৰ কি দিয়া আছে যে অ্যাপ্রক্সিমেট তোমাৰ কি কৰিব লাগে 9.2 গ্রামত তোমাৰ কি থাকিব কেটা তোমাৰ কি তোমাৰ নাম্বার অফ ইউনিট সেল ওলাব লাগে এতে হুনা আমি এটা বস্তু কি জানো যে 23 ইউ দিয়া আছে মানে 23 গ্রাম অফ বি যিকোনো এটা বস্তুৰ মলিকুলাৰ মাস ইজ ইকুয়াল টু কিমান এটম হয় তোমালোকে তো জানা 6.02 into 10 to the power 23 Avogadro's number ধৰিব পাইছা কি কৈছো এতিয়া তোমাৰ 9.2 গ্রামত 23 নহয় 9.2 গ্রামত কেটা এটম আছে আমি হেতু উলাই লও ধৰিব পাইছা নেকি কৈছো আমি পিছত তো জানোই আমি যে দুটা এটমত এটা ইউনিট সেল Z is equal to BCC এর কাৰণে Z is equal to 2 মানে দুটা এটমৰ এটা ইউনিট সেলত দুটা এটম থাকে এতিয়া আমি তো এটম গম পাই যাম না 9.2 গ্রামত কেটা এটম থাকিব ইমানটা এটমত কিমানটা তোমাৰ কি থাকিব ইউনিট সেল থাকিব এটো কোশ্চেনস হয় টাফ নহয় তো 9.2 গ্রামত কেটা থাকিব তো 6.02 into 10 to the power 23 divided by 23 into 9.2 তো এটো তো ক্যালকুলেশন কৰিবা এন্ড ক্যালকুলেশন কৰি you will get the result something like মই তো ইয়াতে কৰি থৈছো 2.408 into 10 to the power ইমানটা এটম তো মই এটমস পাই গলো না যে 9.2 গ্রাম অফ বিট কেটা এটমস আছে ইমান এটম আছে BCC বুলি কৈছে নে নাই আমি কি জানো যে দুটা এটমত কেটা ইউনিট সেল কোৱা 1 ইউনিট সেল ফৰ BCC এর কাৰণে এটা তোমাৰ এটম কেটা আছে 2.408 into 10 to the power 23 b atom আছে ইমান atoms তো ইয়াতে কি হৈ যাব কোৱা this is half into probably কি হৈ গল জাস্ট half হৈ গল না 2.408 into
10 to the power 23 তো এটো 2 দি কিনে ডিভাইড কৰিবা then you will get 1.204 into 10 to the power 23 ইমানটা ইউনিট সেল ডিফিকাল্ট নহয় বাট তোমালোকৰ বোর্ড লেভেল এনসিআরটি নাই তো এনসিআরটি নাথাকিলে তোমাৰ জেনাৰেলি তোমাৰ কিয় ইমান বস্তুবিলাকত টিচাৰে নাযায় জেনাৰেলি ঠিক আছে তো নেক্সট আহা নেক্সট কোৱেশ্চন লৈ আহা মুভ কৰো নেক্সট আহা और এটা কোৱেশ্চনস দিছে और কোৱেশ্চনটো কি আছে এটো কোৱেশ্চনটো তোমালোকৰ এনসিআরটিত কনসেপ্টটো নাই ধৰিব পাইছে নে এটো কমপ্লিটলি এটো কোৱেশ্চন তোমাৰ কি হয় নিট বা জেডব্লিউ তোমাৰ কি হয় ৰিলেটেড কোৱেশ্চন কমপ্লিটলি জেই লেভেলৰ কোৱেশ্চনস হয় তো কিহৰ কাৰণে এনেকা ধৰণৰ তোমাৰ বস্তু ই কৈছে নাজানো দিস ইজ সামথিং ৰিলেটেড উইথ লিমিটিং ৰেডিয়াস ঠিক আছে এতিয়া শুনা কি কৈছে যে এফসিসি ফেজ সেন্টার কিউবিক ইউনিট সেল বুলি কৈছে তো ফেজ সেন্টার কিউবিক ইউনিট সেল যদি হয় আৰু ইয়াতে তোমাৰ কি দিছে অফ এন সাবস্টেন্স আৰু ইয়াতে এজ লেন্থ দিয়া আছে এজ লেন্থ মানে a দিয়া আছে a is equal to something 508 picometer if the radius of cation দিয়া আছে and radius of তোমাৰ কি ওলাব লাগে কোৱা এজ লেন্থ দিয়া আছে radius of cation দিয়া আছে আৰু radius of anion তোমাৰ কি কৰিব লাগে ওলাব লাগে এতিয়া শুনা সিম্পলি যদি মই এটা এফসিসি যদি মই এটা তোমাৰ কি হয় ইউনিট সেলৰ কথাকে ভাবি কিনে চাও দিস ইজ সো ধৰিব পাইছে কি কৈছো এতিয়া শুনা ইয়াতে তোমাৰ কি দিয়া আছে এটো যোনটো তোমাৰ কি আছে কৰ্নাৰ এটম this is another age length or কথা কৈছে না তো মই এজতে এটো এজত চোৱা আৰু সো এই দুটা এটমস আছে তোমাৰ কি কৰ্নাৰত এজত তো আছে বাৰু আৰু তোমাৰ কি এই মাজত তোমাৰ কি আছে this is your age ধৰিব পাইছা কি কৈছো দুটা কৰ্নাৰ আৰু মাজত তোমাৰ কি আছে এজতো তোমাৰ কি প্ৰেজেন্ট আছে কোৱা এটমস প্ৰেজেন্ট আছে জেনাৰেলি কৰ্নাৰত তোমাৰ কি থাকে নেগেটিভ কেটা তোমাৰ কি থাকিব এনায়ন থাকিব এনিয়ন থাকে আৰু মাজত যোনটো ভয়েড খালি স্পেস থাকে খালি জায়গাত কি থাকে কোৱা কেটায়ন থাকে আৰু এইটো যোনটো তুমি ক্ৰিষ্টেলৰ কথা আমি কৈ আছো this is crystal is something look like NaCl type crystal rock salt type বা NaCl crystalৰ তোমাৰ স্ট্ৰাকচাৰ হয় যত তোমাৰ কি থাকিব কোৱা তোমাৰ জেনাৰেলি অক্টাহেড্রাল ভয়েড ক্ৰিয়েট হয় আৰু এটমস বিলাক তোমাৰ কি থাকিব কোৱা FCC যোনটো তোমাৰ কি থাকিব FCC থাকিব ধৰিব পাইছা কি স্যাৰ ভয়েড যোনটো হ'ব ভয়েড যোনটো ক্ৰিয়েট হ'ব হয়তো কোনটো ক্ৰিয়েট হ'ব ভয়েডত থাকিব তোমাৰ কেটায়ন সৰু ভয়েড তোমাৰ কি এটো হল ভয়েড খালি জায়গা তো খালি জায়গাত সদায় তোমাৰ কি থাকিব যাৰ সাইজ কম থাকে হি থাকিব জেনাৰেলি থাকে তো কেটায়ন থাকিব ভয়েডত আৰু ভয়েড কেনেকা ধৰণৰ ক্ৰিয়েট হ'ব কোৱা অক্টাহেড্রাল ভয়েড ক্ৰিয়েট হ'ব ইয়াতে তো ইয়াতে মই সাইডত কি পাইছো কোৱা এনায়ন পাইছো দ্যাট ইজ এনায়নৰ এটো ৰেডিয়াস কি কব পাৰা r নেগেটিভ এটো ইয়াৰ পৰা ইমান খিনলে কি কব পাৰা r নেগেটিভ আৰু এই গুটেখিনিৰ কাৰণে কি হৈ যাব কোৱা ভিতৰত ভয়েডত কি থাকে বুলি কৈছো মই কেটায়ন থাকে দ্যাট ইজ দুটা r পজিটিভ প্লাস r পজিটিভ তো কি হৈ গল 2r পজিটিভ তো মই এনেকে কব পাৰো নেকি আৰু এই গুটেখিনি মিলি কিনে কি হ'ল এজ লেন্থ দ্যাট মিন্স r নেগেটিভ this will be plus 2r পজিটিভ কেন দুটা কমপ্লিট এটম আছে plus r নেগেটিভ is equal to এই গুটেখিনি কি হ'ল এজ লেন্থ a হৈ গল আৰু a এর ভ্যালুটো দিয়া আছে তোমাৰ কি হয় 508 ঠিক আছে তো মই কি কব পাৰো 2r পজিটিভ and 2r negative মই কমন লৈ লো r positive and r negative is equal to তোমাৰ কি হ'ব 508 and ইয়াৰ পৰা তোমাৰ কি কেটায়নৰ ৰেডিয়াস দিয়া আছে the radius of cation তো r negative ওলাব লাগে তো 508 divided by 2 তো মই কি কৰো ইয়াৰ পৰা মাইনাস কৰিব লাগিব r positive আৰু r positive ৰ ভ্যালু how much দিয়া আছে this is something like 110 ঠিক আছে তো তুমি ইয়াতে তো সলভ কৰিবা 508 minus 220 and then you will get 144 pm এটো ৰিজাল্ট পাইছা ধৰিব পাইছা কি কৈছো তো এইটো যোনটো কনসেপ্ট হয় this is something related with তোমাৰ কি হৈ যাব লিমিটিং ৰেডিয়াস আৰু তোমাৰ কি হৈ যাব NaCl টাইপ ক্ৰিস্টাল FCC টাইপ ক্ৰিস্টাল যোনটো ফৰ্মেশন হয় এটো NaCl ৰ হয় আৰু NaCl ক্ৰিস্টালত গোটেই তোমাৰ কি থাকিব কোৱা FCC কৰ্নাৰ as well as ফেসত কি প্ৰেজেন্ট থাকিব কোৱা this is তোমাৰ এটা তোমাৰ এনায়ন প্ৰেজেন্ট থাকিব আৰু কেটায়ন কোড প্ৰেজেন্ট থাকিব কোৱা এজ সেন্টাৰত প্ৰেজেন্ট থাকে আৰু ইয়াতে হে এজ সেন্টাৰটো কৈ দিছে কাৰণে আমি কি কৰিলো এটা এজ লৈ ললো আৰু তোমাৰ কি হৈ গল আমাৰ ক্যালকুলেশন চো হৈ গল ধৰিব পাইছা কি কৈছো তো cation আৰু anion পজিশন জানিলে তোমাৰ কি এটো কৰিব পাৰিবা this is something 144 picometer এটো এটা কোৱেশ্চন হয় মেকিং কোৱেশ্চন হয় গৱা সলিউশন চ্যাপ্টাৰ পাহা তো আহা elevation in boiling point for 1 molar solution molality দিয়া আছে 1 molar and of non volatile solute is 3 Kelvin that means 1 molar solution of non volatile solute add কৰিলে of course boiling point কি হয় elevate হয় আৰু কিমান elevate হৈছে কোৱা 3 Kelvin that means আমি simply কব পাৰো না delta TB is equal to Kb into molality তো ইয়াৰ পৰা কি দি আছে কোৱা কিমান elevation হৈছে কোৱা 3 Kelvin Kb ৰ ভ্যালু তোমাৰ কি কৰিব লাগিব এটোৱে তোমাৰ ৰেশিওস ওলাব লাগে Kb by Kf মানে আৰু
পঢ়ি আছো বাৰু মলালিটি কিমান দি আছে 1 দি আছে দিস ইজ ইকুৱেশ্যন নম্বৰ 1 তাৰ পিছত আহা এন্ড ডিপ্ৰেছন লগে লগে আৰু এটা বস্তু যে ডিপ্ৰেছন অফ ফ্ৰিজিং পইণ্ট ফৰ টু মোলাইল সলিউশন হেতু সলিউশনে হয় এ সলিউশনটোৱে হয় এ যোনটো নন ভোলাটাইল সলিউট হয় তাৰ কাৰণে এবাৰ ডিপ্ৰেছন দ্যাট ইজ ডেল্টা টিএফ ইজ ইকুৱেল টু kf into molality তো এবাৰ কি কৈছে কোৱা ডিপ্ৰেছন কিমান কৈছে কোৱা this is 6 kelvin that will change to দিয়া আছে দেই এই কাৰণে আৰু kf ৰ ভ্যালু তোমাৰ কি কৰিবলৈ ওলাব লাগিব molality কিমান হয় molality 2 molal this is equation number 2 এটা কি কৰিবলৈ kb by kf ৰ ratios ওলাবলৈ হলে কি কৰিব দুটা ডিভাইড কৰিব লাগিব 1 divided by 2 কৰা then you will get the 3 by 6 আৰু ইয়াতে kb by তুমি কি kf তো পাই গলা আৰু ইয়াতে 1 by 2 2 ইয়াতে কিমান টাইমস 3 times 3 cancel out তো kb by kf ratios will be 1:1 ratios তো ধৰিব পাইছা কি কৈছো this is how we have to do তো simple ta questions but again NCA making আছিল NCRT নাছিল next aha question পঢ়িবলৈ চেষ্টা কৰো a gaseous mixture of two substance A and B দুটা দি আছে under total pressure 0.8 atm in equilibrium with ideal solution if the mole fraction of A দিয়া আছে how much ইমান তুমি 0.5 and vapor phase ত দিয়া আছে 0.2 ধৰিব পাইছা কি কৈছো mole fraction of substance A is 0.5 in vapor phase okay 0.5 is in vapor phase and 0.2 in liquid phase this is very important liquid phase or vapor phase দিয়া আছে calculate the vapor pressure of pure air এটো Raoult's law পৰা এটা কোৱেশ্চন হয় তো আমি কি জানো this is partial pressure of A vapor pressure of তোমাৰ A যোনটো হয় এটা আমি কি ক'ব পাৰো কোৱা this is pure pressure into mole fraction of A এটো তো ফৰ্মুলা শিকিছো Raoult's law that is তোমাৰ কি হৈ যাব কোৱা যোনটো তোমাৰ কম্পোনেন্টৰ প্ৰেসাৰ লাগে this is তোমাৰ কি হৈ যাব কোৱা ম্যাক্সিমাম প্ৰেসাৰ যোনটো তোমাৰ কি হৈ যাব আইডিয়াল বা তোমাৰ পিওর প্রেসার অফ A into mole fraction এটোই হয় ঠিক আছে এটা তোমাৰ কি দি আছে কোৱা P এটো উলাব কি লাগে এতিয়া চোৱা calculate the vapor pressure of pure liquid A that means A তোৰ ভ্যালু pure ৰ কাৰণে উলাব লাগে P এর ভ্যালু কিমান হয় আমি জানো নে না জানো mole fraction of A আমি জানো so mole fraction if the mole fraction of A is 0.5 in vapor phase to নহয় vapor phase এর ইন্ডিকেশন আহে YA আমি নোটেশন YA ইউজ কৰো জেনাৰেলি NCERT মতে 0.5 আৰু যোনটো লিকুইড ফেজত আছে হেতু দি আছে 0.2 আৰু এটো ফৰ্মুলা এটো যোনটো আমি এপ্লাই কৰো দিস ইজ ফৰ লিকুইড ফেজৰ কাৰণে তো জিটা এ বা তোমাৰ কি হ'ব পাৰে জিটা এৰ ভ্যালু তুমি 0.2 জানা বাট পি এর ভ্যালু তুমি না জানা যদি পি এর ভ্যালু তুমি গম পোৱা তেতিয়াহলে পি এ নট আমাৰ ওলাই যাব এতিয়া আমি ওয়াই এ দিয়া আছে এটো কিহৰ কাৰণে দিয়া আছে আমি জানো যে ভেপাৰ ফেজত এনি কম্পোনেন্টৰ যোনটো তোমাৰ কি হয় মোল ফ্ৰেকশন দিস ইজ ইকুৱেল টু কি হ'ব কোৱা তাৰ নিজৰ প্ৰেসাৰ পি এ বাই পি টোটাল ধৰিব পাইছে কি কৈছো এতিয়া ইয়াৰ পৰা পি এ ওলাই যাব নে নাই 0.5 এটো হয় পি এ আমাৰ ওলাব লাগে টোটাল প্ৰেসাৰ সো দিয়া আছে 0.8 তামি পি এ ইজ ইকুৱেল টু হাউ মাচ কিমান পাই গলো কোৱা দিস উইল বি 40 and 0.4 ইমান বার ধৰিব পাইছে কি কৈছো তো এটো পাই গলা 0.4 বার পি এ পিও টু ওলাব লাগে আৰু জিটা এটো অলৰেডি দিয়া আছে 0.2 তো পি এ পিও ইজ ইকুৱেল টু তোমাৰ কি পাবা this 4/2 it will be 2 bar so this is not a tough easy হয় আৰু এনেকা ধৰণৰ কোৱেশ্চনস তোমালকে কি হয় এটো তো নাই কোৱেশ্চন বাট এটো এনেকা ধৰণৰ এপ্লিকেশন থকা কোৱেশ্চন বহুত আছে NCERT দুটা তিনটা নিউমেৰিকেলস আছে আৰু মই তোমাৰ মোৰ বুকতো এনেকা ধৰণৰ কোৱেশ্চনস অলৰেডি দিছো তো এটো তোমাৰ কি হৈছে অলপমান খালি জাস্ট কি হৈছে অলপমান মেকিং কৰিছে আৰু অলপমান মেকিং তো আই হোপস এটো নিউমেৰিকেল সবে কৰিব পাৰিছে আহা নেক্সট কোৱেশ্চন লে হা